It says a mother has to think twice, once for herself and once for her child. আৰু এয়া মই মোৰ বেটাক লৈ পেলাই ওলাই গ'লোঁ মোৰ ঘৰলৈ গুৱাহাটী যাবলৈ। অকলে যাবলৈ পাৰিম নোৱাৰিম, কিমান ইজি হ'ব কিমান টাফ হ'ব নাজানো, বাট এইটো ধ্যান ৰাখোঁ যে মোৰ বেগত তাৰ গোটেইখিনি বস্তু থাকে, ছাচ এজ ডাইপাৰ্ছ, মেডিচিনছ, ক্লথছ, ফুড। আৰু এনেকেই ওলাই গ'লোঁ। এজ মাই হাজবেণ্ড হেজ এ বিজি শ্বেডিউল, তেওঁ আমাক এয়াৰপৰ্ট ড্ৰপ কৰিবলৈ গ'ল। এয়াৰপৰ্টত গৈ পাওঁতে ইমান লম্বা ট্ৰাফিকৰ মাজত আমাৰ অলমষ্ট 2 hours লাগি গ'ল। গৈ পেলাই আমি ছিকিউৰিটি চেক ইন কৰিলোঁ, ইমান লম্বা ভিৰ ছিকিউৰিটি গেটত। তাৰপিছত আমি গ'লোগৈ এয়াৰক্ৰাফ্টলৈ আফটাৰ ছ' মাছ অফ ৱেইটিং। তাৰ লগত অলপ খেলিব চেষ্টা কৰিলোঁ, বাট সি নেখেলিলে। এয়াৰক্ৰাফ্ট ফিল আপ হওঁতে অলমষ্ট 15 to 20 minutes লাগি গ'ল। তেতিয়ালৈকে মোৰ বেটা খেলিলেও উঠিলেও, বাট থেংক গড মোৰ ছাইডৰ 2টা ছিট খালী আছিলে, সেইটো কাৰণে মই তাক শুৱাই দিব পাৰিলোঁ। 3 ঘণ্টা জাৰ্ণি ইজ ভেৰি টায়াৰিং, বাট যেতিয়া এই মুখখন দেখা পাওঁ তেতিয়া চব পাহৰি যাওঁ। তাৰ হাঁহি ইজ এভৰিথিং ফৰ মি। তাৰ লগত বহুত খেলিলোঁ। তাৰপিছত আমি ফাইনেলি লেণ্ড কৰিলোঁ গুৱাহাটীত মোৰ পেৰেণ্টছ আহিলে মোক ল'বলৈ কাৰণে, আৰু লগতে আহিলে মোৰ চাচুৰ 2জনী ছোৱালী, শ্বেৰিন আৰু আকছা। এনেকেই পাৰ হ'ল দিনটো। থেংক ইউ ফৰ ৱাচিং।